বেক সাইডে পুখুৰী দেখিছে আজি জাষ্ট এনে আহিছোঁ হয়তো পুখুৰীটো দেখি বহুতে চিনি পাবও পাৰে ক'ৰ পুখুৰী কি কথা আচলতে বহুত দিনৰ মূৰত আজি বহুত দিন হ'ল আৰু লাষ্ট আমি এই মই খেলিব গৈছিলোঁ আপোনাৰ আখৈপতীয়া ওচৰত এখন খেল হৈছিলে পলখনিত সেইখন খেলে মোৰ লাষ্ট ভিডিঅ' আছিলে তাৰপিছত ভিডিঅ' দিয়া নাই বৰশী বাম বুলিয়ে আহিলোঁ লগত সেই ৰিপু পকাই আছে চক মাছ হিট কৰিলেহি মাছ পকাই আছে কি মাছ আহিব নাজানো হয়তো ৰূপচন্দা হ'ব পাৰে বা বেলেগ কিবা হ'ব পাৰে পকাই আছে মই তাক দেখাইছোঁ বাৰু ৰিপুৱে পকাই আছে ৰূপচন্দা এটা আহিছে ৰূপচন্দা পূৰা শেষ হৈ যোৱা নাই এতিয়াও আছে বাৰু এটা দুটা কেলৈ কি বহুত দেৰি মূৰে আহিছেতো আমাৰ হ'ল অলপ দেৰি প্ৰায় আধা ঘণ্টামান হ'ল মই ভিডিঅ'টো এতিয়াহে আৰম্ভ কৰিছোঁ এইটো চাওক মাছ এটা ই ধৰিলে ৰিপু আচলতে আপোনালোকে গম পাইছেনে ক'ত আছোঁ শিমলগুৰি পুখুৰীটোত খাৰঘৰ পুখুৰী যিটো খেল হৈছিলে আজি কিছুদিনৰ আগত সিয়ে ফাৰ্ষ্ট পাইছিলে এইটো চাওক মই পজিশ্যনটো দেখাই দিছোঁ এইটো দেখিলে হয়তো মনত পৰিব গোটেই পুখুৰী পাৰটো দেখাই দিছোঁ মই আজি মাতিলে অলপ আলোচনা কৰিবলৈ আলোচনাৰ বিষয়টো হ'ল অহা মাহৰ ভিতৰত খেল এখন আহি আছে চ' আজি আহিলোঁ সেইখনৰ ওপৰত কথা পাতিবলৈ আৰু লগতে আমাৰ জয়ন্ত দুৱাৰা তেখেতে বিহু খাবলৈ মাতিলে লগতে ক'লে যে বৰশী লৈ আহিব পুখুৰীটোত বৰশী পাব চ' আহিলোঁ ভিডিঅ'টো চাই থাকিব খেলৰ আগন্তুক মে' মাহত খেল এখন আহি আছে ইয়াত খেল হ'ব ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ তথ্য দিম আৰু কি মাছ ধৰিম কৈ যাম ঠিক আছে ভিডিঅ'টো চাই দিব মাছ দেখিছে না কেনেকৈ খেলিছে মাছ আমাৰ এই নৱদা আহিছে লগত নিতু আৰু এই তাত বহি আছে ৰুবুল দা হাতখন জোকাই দিছে কোনে কি মাছ ধৰিব ৰূপচন্দা ভাবিছিলোঁ শেষ হোৱা নাই আছে অলপ কেলৈ কি মাছ খোৱা নাই যেতিয়া ৰূপচন্দা নাই বিশেষ নহ'লে বৰশীত পেলাই শান্তি নাপালেহেঁতেন কোনো চ' ইমান নাই আছে খুব বেছি 50, 60, 70টা এনেকুৱা হ'ব তাতকৈ বেছি নহয় মোৰ মতে কেলৈ নহ'লে ইমান দেৰি ৰূপচন্দাত ভৰ্তি হৈ গ'লহেঁতেন মাছ অকল ৰিপুহে পাইছে চ' আমি নাই পোৱা এই ৰুবুলাই তাত ডাঙৰ মাছ কেইটামান খেলি থকা দেখি তাত বহিলেগৈ এই তাত মই জুম কৰি দিছোঁ ৰ'ব সেইজন দেখিছেনে একদম ডাঙৰ কি কৰিছে ডাঙৰ ওচৰতে ন কিনাৰতে তেওঁ তাতে বৰশী পেলাই দিছে চক তাত গৈ বৰশী পেলাইছে কাৰণ ঘাঁহ খাই আছে বুলি কৈছে আৰু গ্ৰাছ কাপে চ' ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়াও বহুত আছে দিনটো থাকিম কি হয় আপোনালোকক জনাই যাম ডেট তাৰিখ খেল কি হ'ব প্ৰাইজ কেনেকুৱা টাইপৰ হ'ব কেনেকুৱা ধৰণৰ গেম হ'ব জনাবলৈ চেষ্টা কৰিম ঠিক আছে ভিডিঅ'টো চাব সম্পূৰ্ণ চাব লোকেল মাছ ওলাইছে দেখিছে নহয় শিঙি ওলাইছে শিঙি এই ৰিপুৱে ধৰি আছে অকল মাছ ইয়াত ধুনীয়া শিঙি বৰ ধুনীয়া শিঙি দেই ডাঙৰ শিঙিটো মাগুৰ মাছটো সমানে তাত দেখিছেনে ৰাইজ একদম বতাহ মাৰি পুঙা হিলাই পৰিছে মাছ উঠিছে নুঠা নহয় সৰু মাছ এই শিঙি উঠিছে দেখাইছিলোঁ কিন্তু এতিয়া পানীটো চাওকচোন বতাহ কেনেকুৱা বতাহ গছ চক সেই গছ দেখিছেনে বৰষুণে আনিব নে কিয়ে নাজানো আৰু ট্ৰাই কৰি আছোঁ চেষ্টা চলাই আছোঁ কি হয় নাজানো কিন্তু আপোনালোকৰ কাৰণে যিটো কাৰণে ভিডিঅ'টো বনাইছোঁ সেইটো হ'ব কথা আলোচনা আছে মালিক আছে ইয়াতে তেখেতে আমাৰ কাৰণে দেখাইছোঁ তেখেতকো দেখাইছোঁ তেখেতে আমাৰ কাৰণে এই খাবলৈ কচু বুটলি আছেগৈ গাহৰি আনিছে এই কচু বুটলি আছে দেখিছেনে মানুহজনক তেখেতে একদম ধুনীয়াকৈ কচু দি বনাব কচু বুটলি আছে আৰু আলহী দুজন মানুহ আহিছে চাওঁ কি হয় বতৰটো বেয়া খালি মাছ যে পাম সন্দেহ আছে আকাশখন দেখিছেনে ক'লা হৈ আছে বৰষুণ আহিব চিয়'ৰ
গোটেই এৰিয়াটো চাওকচোন কি হৈ গ'ল, বতাহ মাৰি ঠাণ্ডা কৰি পেলাইছে। সেইজনক চাওক হিলি আছে, চাৰ্জাৰ ঠাণ্ডাত কঁপনিও দিছে। গছ দেখিছেনে কেনেকৈ হিলিছে, তাতে বুজি পাই যাওক। দুজনে বৰষুণত গৈ বৰশী চিপ মাৰিবলগীয়া হৈছে। চাওক এইয়া জুম কৰি দিছোঁ, বৰষুণতে ধৰিছে মাছ। দেখিছেনে, এইয়া জুম কৰি দিছোঁ, মাছ উঠাব চাব দেই। সেইয়া চাওক, বৰশীটো মানে টানি লৈ গ'ল, তেওঁ সেইপিনে গৈছিলে, উঠাই আনিলে। বাৰু যি কি নহওক, বৰষুণ দি দিলে। আমি এই ৰুমটোত বহি আছোঁ এতিয়া, এয়া ৰুমটো, এই ৰুমত আছোঁ। পুখুৰী পাৰত তাহাঁতি গৈ মাছ ধৰিছে দুটাই, আৰু আলোচনা কৰিম এতিয়া, আপোনালোকক জনাম কি হয়। বৰষুণটো এৰিয়েই দিয়া নাই, বৰষুণটো এৰিয়েই দিয়া নাই। চাওক বৰষুণ দিয়ে আছে, চিপচিপাই আছে, তেওঁ মাছ উঠিছে, নুঠা নহয়। ৰূপচন্দা, শিঙি, বেলেগ মাছে খোৱা নাই আচলতে। মাছবোৰ হাৰি আছিলে, কিন্তু বৰষুণ দিয়াৰ পিছত মাছে খোৱা নাই। এতিয়া হাৰাও বন্ধ হৈ গ'ল, নহ'লে ধুনীয়া খেলি আছিলে মাছে। তেওঁ আলোচনা চলিছে। আলোচনাৰ কথাবিলাক হ'ল, অহা মাহৰ মানে মে' মাহৰ মাজৰ ভাগত কোনোবা এটা দেওবাৰে খেলখন লোৱা হ'ব এইটো পুখুৰীত। আগত যেনেকৈ খেল হৈছিলে ছেম তেনেকুৱা খেলেই হ'ব। কিমান পৰিমাণে ধাৰ্য কৰিব মাচুলটো, জইনিং ফিজটো, সেইটো ঠিক হোৱা নাই। আৰু কেনেকৈ দিব প্ৰাইজ সেইটো ঠিক হোৱা নাই, সেইটো আলোচনা হ'ব। কিন্তু ডেটটো আপোনালোকক জনাই দিম অলপ পিছত। মই আকৌ আলোচনা কৰি ফিক্সড আমি কেলেণ্ডাৰখন চাই ডেট এটা ল'ম। ডেটটো লৈ আপোনালোকক এইটো ভিডিঅ'তে গম পাব যে, মুঠতে মই এতিয়া প্ৰথমতে কৈ দিছোঁ, অহা মাহত মে' মাহত শিমলগুৰি সাগৰ পুখুৰীত খেল এখন আহি আছে। বৰশী বোৱা প্ৰেমীসকল, এংলাৰসকলে বহুত দিনৰ পৰা কৈও আছে, মোকো কৈ আছে, আৰু গ্ৰুপতো আলোচনা হৈ আছে যে খেল এখন লাগে, খেল এখন লাগে। চ' এইখন খেল ফাৰ্ষ্ট খেল এইখনেই হ'ব চাগে। এখনতো হৈ গ'ল, সৰু খেল এখন হৈ গ'ল। সেইখন নহয়, অকণমান ডাঙৰ মূৰীয়া খেল, ধৰক লাখ টকা প্ৰাইজ বা 1.5 লাখ টকা বা লাখ টকাই ধৰি লৈছোঁ। ফাৰ্ষ্ট প্ৰাইজটো লাখ টকীয়া প্ৰাইজ। প্ৰথম খেলখন এইখনেই হ'ব এইটো বছৰত, 2025 চনৰ। চ' ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু কেনেকৈ কি হয়, কিমান পাৰোঁ চেষ্টা কৰিম জনাবলৈ আপোনালোকক, মুঠতে গোটেই ইনফৰ্মেশ্যনটো দিবলৈ। আজি মুঠতে এইটো ভিডিঅ' খেলৰ কাৰণে বনাইছোঁ, আৰু ইয়াত ফূৰ্তি কৰিবলৈ আহিছোঁ, লগতে এনেই বৰশী এনেই পাবলৈ আহিছোঁ। একচুৱেলি মাছ খেলৰ আগত মাছ মেলিব। মই এতিয়া আলোচনা কৰিছিলোঁ, মাছ ধৰক 2 কুইণ্টেলমান মাছ মেলিম বুলি কৈছে। সেইখিনি তেখেত আহিব, তেখেতৰ লগতো বুজাই দিম, আপোনালোকে গম পাব তেখেতৰ মুখৰে। যিজন মেইন জয়ন্ত দা, তেখেতে ক'ব। মাছো মেলিব, আৰু মাছৰ মেলা ভিডিঅ' পাব, ঢেৰ ভিডিঅ' পাব। যদি খেলখন হয় মানে ঢেৰ পাব, চিন্তা কৰিব নালাগে। প্ৰতিটো বস্তু আপোনালোকক দেখাই কৰিব, আৰু মই আছোঁৱেই লগত। আপোনালোকক মানে যিটো সত্যহে দিম, আপোনালোকৰ মানে মিছা হেৰিটো নকওঁ। যিমান সঁচা হেৰি আছে সেইখিনি ক'ম, যে মাছ কিমান মেলিলে, কি কথা, কেনেকুৱা চাইজৰ, সেইখিনিও হ'ব। কিমান প্ৰাইজ, কি কথা, চব ওলাই যাব। ভিডিঅ'টো সম্পূৰ্ণ চাব। এতিয়া মুঠতে বৰশী বাইছোঁহে, ফূৰ্তি কৰি আছোঁ, আৰু বেলেগ কথা একো নাই। সেইটো ৰিপু পকাই আছে, কি লাগিছে নাজানো। সি কিবা এটা ধৰিলে চাগে, আকৌ তাত আছে। শিঙি হ'ব চাগে। নাই, মাছেই নাই। বাকী বৰশী তেনেকৈ খোৱা নাই। বৰশী এডাল, 2ডাল, 3ডাল, তাত এডাল, 4ডাল, 5ডাল বৰশী পৰি আছে এতিয়া। বৰষুণ দিয়াৰ কাৰণে আচলতে মাছে খোৱা নাই। কিন্তু পানী এতিয়াও চক, আপোনালোকে ভাবিছে চবতে পানী কমিলে। ইয়াত আমি সেই যে খেলিছিলোঁ, তাতকৈ খুব বেছিতকৈ বেছি আধা ফুট বা এফুট মানহে পানী কমিছে। তাতকৈ বেছি পানী কমা নাই। নোৱাৰে কমা নেকি, মোৰ সন্দেহ আছে। বেছি পানী কমা নাই, দেখিছেনে? এইটো পাৰটো চালেই গম পাই যাব। পানী এতিয়াও 8 ফুট 10 ফুটৰ ওপৰত আছে পানী ইয়াত। এইখিনি গোটেইখিনি চাফা হ'বই, আৰু ধুনীয়াকৈ খেল খেলিবলৈ ধুনীয়া, বেয়া নহয়, ভালেই লাগিলে। পুখুৰীটো খেলিও ভাল লাগিছিলে। খালি যোৱাবাৰ ৰূপচন্দা বেছি থকাৰ কাৰণে আমাৰ মানুহে আমনি পাইছিলে। এতিয়া ৰূপচন্দা নাই, কিয়নো চাওক আমাৰ বৰশীবোৰ পৰি আছে। ৰূপচন্দা থাকিলে আমি শান্তি নাপালোহেঁতেন। কোনো এটাই বৰশীটো পেলাই থৈ আমি তাত বহি আছোঁগৈ। এইকেইটা বৰশী এতিয়া আহিছোঁহে। যদি ৰূপচন্দা থকাহেঁতেন আগৰ লেখীয়া, এইকেইটা বৰশী শান্তি পালেহেঁতেন কওকচোন বাৰু। এইটো পুঙা খেলিছোঁ, এইটো গ্ৰাউণ্ডত খেলিছে, তেওঁ পুঙাত খেলিছে, তাৰো এটা গ্ৰাউণ্ডত, এটা পুঙাত, শান্তি নাপালেহেঁতেন। ৰূপচন্দা নাই নহয়,
আছে, মই ক'লোঁ প্ৰথমতে কৈছিলোঁ 20-30 জনী 50 জনীমান আছে খুব বেছি, তাৰে আজি 6 জনীমান ধৰিলে, সেয়াই তেনেকুৱা কথা। বাকী এতিয়া কি মাছ মেলিব, কেনেকুৱা মাছ মেলিব চব জনাই দিব, আৰু ডেটটো আপোনালোকক জনাই মেলি। মূল কাৰণ হ'ল খেল এখন লাগে আপোনালোকক, খেল এখনৰ ব্যৱস্থা কৰিবলৈ আহিছোঁ, সেইটোৱে কথা। ভিডিঅ'টো সম্পূৰ্ণ। মোৰ লগত এজন আছে, হয়তো আপোনালোকে ভিডিঅ'ত দেখিছিলে, পহুগড় লাষ্ট ডিচেম্বৰত যে খেল এখন খেলাইছিলোঁ আমি, তাত যে ফাৰ্ষ্ট প্ৰাইজ পাইছিলে ৰুবুল দা, তেখেত মোৰ লগত আছে। তেখেত আজি ইয়ালৈ আহিছে, ইয়াৰ আগৰ খেলখনত অহা নাছিলে, আজি তেখেতো আহিছে বৰশী বাবলৈ। তেওঁৰ পৰা জানোচোন কেনেকুৱা লাগিছে, কি কথা। এইজন ৰুবুল দা, পুখুৰীটো চাই কেনেকুৱা লাগিছে? পুখুৰীটো ধুনীয়া লাগিছে, সুন্দৰ পৰিৱেশ, মাছো আছে, মাছ যথেষ্ট মাছেই সাৰি থকা দেখিছোঁ। মাছ ফুটিছে 2-এটা মাছে, ধৰিছোঁ বৰ কেইটামান। আৰু বতৰটো ডাৱৰীয়া হোৱাৰ কাৰণে অলপ কম ফুটিছে, তেও এতিয়া 8-10টামান মাছ ধৰা হ'ল। এনেই বেয়া নালাগিব জেগাটো। আপুনি ইয়াৰ আগত যিখন প্ৰথম খেলখন হৈছিলে তাততো অহা নাছিলে? সেইটো তাত নাই অহা মই, এইবাৰ অহা নাছিলে? সেইবাৰ নাই অহা। তো ইয়াত খেলি কেনেকুৱা পাব? এনেই আপোনাৰ মতে, আপুনি এজন বৰশী বোৱা, ইয়াৰ আগৰ মোৰ যিখন খেল আছিলে, আমি যিখন পাতিছিলোঁ তাত ফাৰ্ষ্ট প্ৰাইজ পাইছিলে, তাতকৈ এইটো ডাঙৰ নে সেইটো পুখুৰীতকৈ? সেই পুখুৰীটোতকৈ অকণমান ডাঙৰ পুখুৰীটো, পানীও অলপ বেছি আছে তাতকৈ, যথেষ্টখিনি পানী আছে, দ আছে পুখুৰীটো, দেখাতে গম পোৱা গৈছে। আৰু পানীৰ কালাৰটোও ভাল, কালাৰটোও ভাল, মাছ ডাঙৰ মাছেই আছে, ডাঙৰ মাছেই সাৰি আছে বাৰু। বাহু মাছ কমোৱা দেখিছোঁ, বাহু মাছে কমাই আছে। খেলি ভাল লাগিব? খেলি ভাল লাগিব, খালি বতৰেহে, আজি বতৰটোৱে অলপ আমাক আমনি কৰিলে বাৰু। সেইটো বতৰৰ কথা ক'ব নোৱাৰি, এতিয়া এইটো বতৰ, এইটো বাৰিষা ছিজনে আহিলে আৰু। পুখুৰীটো যথেষ্ট ধুনীয়া, বাই বেয়া লগা নাই বৰ্তমান বহুত, যিহেতু মাছ 8-10টামান ধৰা হৈছে, আৰু মাছ পাই থাকিলে বৰশী বোৱা চখটো আহে, সেইটোৱে মেইন। আৰু ঠিক আছে দিয়ক, বক শুনিলে আপোনালোকে। আচলতে তেওঁ মাছৰ কথা এইটো কাৰণেই ক'লে, তেওঁলোকৰ পহুগড় যে আমি খেলাইছিলোঁ প্ৰথম, তেখেত এজন, সেই পহুগড়ৰ এজন তেখেতো, মানে সেই গ্ৰুপটো আমি লগ লৈহে খেলাইছিলোঁ তেওঁলোকৰ লগত, তেওঁলোকৰ মাছৰ লগত এনিটাইম আছেই, সেইকাৰণে কৈছে যে মাছো আছে বা কেনেকুৱা পানী, তেওঁলোকে আজি 7-8 বছৰৰ পৰা খাই আছে পহুগড়, তো সেইকাৰণে তেওঁ জানে, বিশেষ এইটো বস্তুৰ লগত জানে, জড়িত হৈ থকাৰ কাৰণে তেওঁ গোটেই ক'ব পাৰিছে। এই দেখিছে ন বতৰ, জাষ্ট ৰৈছে আৰু এই কি ধুনীয়া সূৰ্য অস্ত গৈছে, কি মজা লাগিছে, দিছেনে? পুখুৰী পাৰৰ পৰা এই বৰশীবোৰ উঠাই থৈ দিছে, মোৰ এটা উঠাই, সেইটো এটা উঠাই আছে বাৰু। কথাটো এনেকুৱা হ'ল, অহা মে' মাহৰ 17 বা 24 মই ফাইনেল কৰি দিম, মানে মোক কওঁতে 24 ক'লে, মই ভাবিছোঁ যে 24তকৈ 17টো ভাল হ'ব নেকি। আপোনালোকে কমেণ্ট কৰি জনাবচোন, 17 তাৰিখ ল'লে ভাল হ'ব নে 24 তাৰিখ ল'লে ভাল হ'ব। আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'ত আৰু জনাব যে খেলখন কোন তাৰিখে ল'লে ভাল হ'ব, কিয়নো ইলেকশ্যন আছে 2 তাৰিখে, পঞ্চায়ত ইলেকশ্যন, তাৰ কাৰণে অকণ পিছুৱাই দিছে। 11 তাৰিখে ৰিজাল্ট দিব, চ' 11 তাৰিখৰ পিছতহে হ'ব যি হ'ব। 17 তাৰিখে ল'লে ভাল হ'ব নে 24 তাৰিখে ল'লে ভাল হ'ব, কিয়নো 31 তাৰিখে সোণাপুৰত যিখন খেল আছে, আজি কেইদিনমান আগত হৈ গৈছিলে, আমি হয়তো বহুত মানুহ গৈছিলোঁ আমাৰ আপাৰ আচামৰ পৰা, সেইখন খেল আমি খেলিবলৈ যাম। নামটক নে নামপক এনেকুৱা, নামটক। মোৰ চিনাকি, মোৰ লগৰ বন্ধু লিখিয়াই হ'ল আৰু, মোৰ লগত ভাল অমলদাই পাতিছে, যোৱা বছৰ যিখন পাতি গ'ল, সেইখন খেলতে আকৌ এতিয়া 1500 টকাত ছিংগুল হুকত বহুত প্ৰাইজ আছে, ধুনীয়া প্ৰাইজ আছে। সেইখন খেল আছে 31 মে', চ' সেইখন খেলৰ আগত আপাৰ আচামত শিমলগুৰিত এইটো পুখুৰীত, খেল হৈ যোৱা পুখুৰীত আকৌ নতুনকৈ খেল এখন পাতিব লৈছে তেওঁলোকে। প্ৰাইজ চাইজৰ কথা পিছত আহিব, প্ৰথমতে আজি মোক মাতিলে, একচুৱেলি বিহু খাবলৈ মাতিছিলে, লগতে বৰশীও লৈ আহিব ক'লে, বৰশী বালোঁ আৰু অলপ মাছ ধৰিলোঁ আমি, নধৰা নহয়। দেখিলে ৰূপচন্দা 10টামান ধৰিলে তেওঁলোকে, ৰ'ব দেখাই আছোঁ ৰূপচন্দা কিমান ধৰিলে, আহকচোন ৰবুলা। বিশেষ নাই, কেলেনো বহুত নহ'লে ইমান দেৰি বেগটো ফুল হৈ থাকিল, যিকেইটা আছিলে মানে এটা দুটা আছে, নথকা নহয়। এতিয়াও 10-15টাতো ইয়াতে আছে বাৰু, 10টামান দেখিছেনে? এইখিনি ৰূপচন্দা আমি এতিয়া ধৰিলোঁ, শিঙি চিঙি চব আছে।
আৰু কথা হ'ল কি বেছি ৰূপচন্দা নাই, নহ'লে এনেকৈ বৰশী কোনো শান্তিত থাকিব নোৱাৰে। চকে দুটা বৰশী ইয়াত পৰি আছে, এই তাত পৰি ইয়াত লগাই আছে, সেই তাত বাই আছে বৰশী। ৰূপচন্দা বেছি থাকিলে শান্তিত থাকিব নোৱাৰিলে হয়। চ' ৰূপচন্দা কমিলে খুব বেছি, মই অথনিয়ে প্ৰথমতে ভিডিঅ'টোত কৈছিলোঁ যে 150, 70 এনেকুৱা কিবা পিচ থাকিব পাৰে সেই আগৰ, কিন্তু বহুত নাই। আগতেতো সূতা বৰশী দিয়াৰ লগে লগে ধৰক যেইটা কাইটে দিছে আপুনি সেইটা কাইটতে মাছ উঠিছিলে। এতিয়া কেঁচু লগাই পেলাই থৈছোঁ। আজি আমি কেঁচু দিয়ে বাইছোঁ, বেলেগ আপুনি একো কৰা নাই। চাওক এতিয়াও কেঁচু শিঙিয়ে আছে, এই চাওক কেঁচু লগাই আছে, বেলেগ একো বস্তু বনাই, অকল আমি কেঁচু দিয়ে বাই আছোঁ। চাইছোঁ, ট্ৰাই কৰি চাইছোঁ মানে কেনেকুৱা হ'ব পাৰে। আজি ফিডাৰৰ দানা, ফিডাৰো মৰা নাই, আমি ছিংগুল এনেকুৱা ডাবুল হুক মাৰিছোঁ, 3টা হুক মাৰিছোঁ, পোঙা মাৰিছোঁ, গ্ৰাউণ্ড মাৰিছোঁ, ই গ্ৰাউণ্ড মাৰিছে, পোঙা মাৰিছিলোঁ। সেই আমি চাইছোঁ বস্তুটো, কিন্তু বতৰটো বেয়া হৈ যোৱাৰ কাৰণে মাছে নাখালে, কিন্তু খেলিছিলে, এতিয়াও খেলিছে, ধুনীয়াকৈ খেলি আছে। চ' সেইটোৱে, ইয়াৰ পিছৰ ভিডিঅ' ভাল ভিডিঅ' আহিব এইখন খেলৰ। আজি জাষ্ট এটা ইনফৰ্মেশ্যন যে খেল কেতিয়া হ'ব, খেলৰ ডেটটো কি হ'ব পাৰে, সেইটোহে আজি ইনফৰ্মেশ্যন দিলোঁ যে এইটো পুখুৰীত অহা 17 বা 24, সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। সকলোকে মই অনুৰোধ জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। মাছৰ একচুৱেলি মাছ ধৰিবলৈ যোৱাও নাছিলোঁ মই ক'তো। লাষ্ট সেই আখৈপতীয়া পলখনি খেলখনত গৈছিলোঁ, তাৰপিছত ক'তো মাছ ধৰা নাই। এই বছৰটো মই নদীত নগ'লোৱে। চ' এই খেলৰ লগত মানে নিজৰ শৰীৰৰ অৱস্থা ভাল, তেতিয়াও কৈছিলোঁ মই। তো এই খেলৰ লগতে লাগি থাকিম বুলি আকৌ নতুনকৈ উলিয়াইছোঁ। আপোনালোকৰ মানে যিখিনি মানুহ গ্ৰুপত, আমাৰ হোৱাটছআপৰ গ্ৰুপত থকা মানুহসকলে সকলোৱে কৈ আছে যে খেল এখন লাগে, খেল এখন লাগে। চ' মই তেওঁলোকৰ লগত কণ্টেক্ট কৰিলোঁ। তেওঁ কৈছে যে ঠিক আছে, আপুনি কওক কোনটো ডেটত ল'লে ভাল হ'ব, কিন্তু মে' মাহৰ মাজত লাগে। আগত বা পিছত হ'লেতো দিগদাৰ হ'ব ন, লাষ্টততো তাত খেল আছে। চ' মে' মাহৰ মাজত লাগে। তেওঁলোকৰ বিহু আছে, 7-8 ইলেকশ্যন আছে। তো সেইকাৰণে আপোনালোকে কমেণ্ট কৰি জনাব কেতিয়া পাতিলে ভাল হ'ব খেলখন। তো এয়াই আছিলে ভিডিঅ'। মেইন কথা হ'ল কমেণ্ট কৰিব, খেল কোনটো ডেটত হ'লে ভাল হ'ব, 17 নে 24 মে' মাহৰ, মানে নেক্সট মাহৰ। আজি ভিডিঅ' চলি আছে, আপোনালোকে চাই আছে, সেইটোৱে কৈছোঁ। কমেণ্ট কৰিব, বেলেগ একো নালাগে। 17, 24 এইটো বস্তুৱে কমেণ্ট কৰিব কোন তাৰিখে লাগে। সৰহসংখ্যক যেতিয়াই আপোনালোকে ক'ব, যিখিনি মানে পাৰ্চেণ্টেজ হিচাপে বেছি হ'ব, সেইটো ডেট লোৱা হ'ব। ঠিক আছে, এয়া আছিলে আজিৰ ভিডিঅ'। মৰাণৰ পৰা সেইটো ৰিপু, বাকী আমি শিৱসাগৰৰ পৰা আমি 4টা, এয়া নিতু, নৱ, ৰুবুল দা আৰু মই আজি পুখুৰী পাৰত ভিডিঅ' বনালোঁ, খানা খাইছোঁ, বনাইছে। তো আজিলৈ ৰাখিছোঁ। বহুত দিনৰ মূৰত লগ পাই ভাল লাগিলে। তো পৰাপক্ষত চেষ্টা কৰিম যাতে ৰেগুলাৰ ভিডিঅ' আহে আপোনালোকলৈ। আৰু ইয়াৰ পিছৰ ভিডিঅ'টো মানে প্ৰাইজ কি দিব, কেতিয়া দিব, কি নিদিব জনাব, মানে কেনেকুৱা হ'ব চিডিউলটো। জাষ্ট আজি বাছ খেলখনৰ যে খেল হ'ব যে অহা মাহত, সেইটোহে মুকলি কৰি দিয়া হৈছে। তো আজিলৈ ৰাখিছোঁ। আকৌ কৈছোঁ, কমেণ্ট কৰিবলৈ নাপাহৰিব। 17 তাৰিখ নে 24 তাৰিখ সেইটো আপোনালোকে জনাব। ঠিক আছে, আজিলৈ ৰাখিছোঁ। ধন্যবাদ। জয়। কথা হ'ল কি অকণমান মানে ভুল এটা হ'ল। অথনি মই আপোনালোকক কৈছিলোঁ যে 17 আৰু 24 তাৰিখ কথাটো, 17 আৰু 24 তাৰিখ কথাটো, সেই বস্তুটো ভুল হ'ল। আচলতে শনিবাৰকেইটাহে মই মানে হেৰি হ'ল। 18 আৰু 25 আপোনালোকে কমেণ্ট কৰি জনাব যে 18 তাৰিখে পাতিলে ভাল হ'ব নে 25 তাৰিখে পাতিলে ভাল হ'ব। আপোনালোকৰ সৰহসংখ্যক যিমান কমেণ্ট আহিব যিটো তাৰিখত, সেই তাৰিখে খেলখন পতা হ'ব। ঠিক আছে, মোৰ মানে ভুল হৈ যোৱাৰ কাৰণে মই কথাটো কৈ দিছোঁ। লগত বহি আছে জয়ন্ত দা, তাই একচুৱেলি নাছিলে, খেলিব গৈছিলে, এতিয়া আহি পাইছে। খেলখন কেনেকুৱা হ'ব আপুনি কওক, আপোনাৰ পিনৰ পৰা ৰাইজক কওক খেলখনৰ বিষয়ে। খেলখন ভালদৰে পাতিম বুলি আগৰ দৰে পাতিম বুলি ভাবিছোঁ। ধুনীয়াকৈ ৰাইজৰ সহযোগ হ'লে ভাল হ'ব। আৰু এইবাৰ আমি ভাবিছোঁ কি যদি মানুহ আমাৰ হেৰি পাওঁ, অনলাইনত যদি আমাৰ টিকেট যায় অলপমান, তেতিয়া মানে কি হ'ল আমি ভাবিছোঁ কি এইবাৰ খেলখনত ভাতটো আমাৰ ফালৰ পৰাই দি দিম বুলি ভাবিছোঁ আমি। মানে কি হ'ল আনিবলৈ হোটেলত বনাই কিনি খোৱাতটো যোনজন হেৰি থাকিব খেলিবলৈ আহিব, তেওঁলোকেও ধৰি লওক কিমান ঘূৰি থাকিব। সেইকাৰণে কমিটি তাতে আমি ইয়াতে ভাতৰ তাৰমানে সেই টিকেটতে তাৰমানে টিকেটৰ মূল্যতে ভাতৰ তাতে এড হৈ থাকিব। মানে এইটো এটা ভাল কথা। মোৰ মন অথনি একচুৱেলি মই জনতাক ক'ম বুলি ভাবিছিলোঁ, মোৰ মনটো আহিছিলে যে এইবাৰ কণ্টেক্ট মানে যিমানখিনি এংলাৰ আহক তেওঁলোকক এটা কুপন দি দিয়ক, তেওঁলোকক ভাত সাজ খুৱাই দিয়ক, নিৰামিষে হওক, মাছ মাংস খুৱাব নালাগে,
নিৰামিষ ভাত এসাঁজ খুৱাই দিয়ক, ভাল পাব মানুহসকলে। এইটো এটা ভাল লাগিলে, তেওঁ নিজে উপজাচি নিজে ক'লে, এইটোতো ভাল লাগিলে। এইটো মই আকৌ কৈছোঁ, এতিয়াও আছোঁ বৰ্তমান খাৰঘৰ পুখুৰী পাৰতে আছোঁ। এই দেখিছে ভাত খাব লৈছোঁহে, ভাত খোৱাই নাই, ভাত খাব লৈছোঁ আমিকেইটাই। চ' 18 আৰু 25 কোনটো ডেটত খেলখন পাতিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰিব, সেইটো মতে খেলখন হ'ব। ঠিক আছে।